নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ 2026 বৰ্ষৰ জুন মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে কৰ্কট ৰাশিৰ জুন মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য, ব্যক্তিগত সম্পৰ্কসমূহ কেনে ধৰণৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ কৰ্কট ৰাশিৰ জুন মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই জুন মাহত আপোনালোকৰ ক্ৰিয়েটিভিটি যথেষ্ট বাঢ়িব, মনলৈ বহুতো ধৰণৰ নতুন নতুন আইডিয়াছ আহিব আৰু আপোনালোকৰ নতুন আইডিয়াছৰ ওপৰত আপোনালোকে কাম কৰিবলৈ নিজৰ ফালৰ পৰা সম্পূৰ্ণ প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ক্ষেত্ৰত অৰ্থাৎ নিজৰ কৰ্মৰাজিৰ ক্ষেত্ৰত, নিজৰ কেৰিয়াৰ ক্ষেত্ৰত এই মাহত আপোনালোকক যথেষ্ট সফলতা লাভ কৰাও দেখিবলৈ পোৱা গৈছে। এই মাহত আপোনালোকে যথেষ্ট আৱেগিকো হৈ পৰিব, ইমোচনেল হৈ পৰিব, কিন্তু এনেকুৱা নহয় যে আপোনালোকে নিজৰ আৱেগ অনুভূতিসমূহ কন্ট্ৰোল কৰিব পৰা নাই। আপোনালোকে নিজৰ আৱেগ অনুভূতিসমূহ সুন্দৰকৈ কন্ট্ৰোল কৰিব পাৰিছে। এই মাহত আপোনালোকৰ মাজত বিউটি উইথ ব্ৰেইনছৰ কনসেপ্ট দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ এই মাহত আপোনালোকে নিজৰ আৱেগ অনুভূতিসমূহকো এটা সাইডত ৰাখিছে আৰু নিজৰ কেৰিয়াৰক, নিজৰ কামকো অন্য সাইডত ৰাখিছে। দুইটাকে আপোনালোকে সুন্দৰকৈ বেলেন্স কৰি চলিবলৈ এই মাহত যথেষ্ট পাৰ্গত হোৱা দেখিবলৈ পোৱা গৈছে। এই মাহত কেৰিয়াৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ, আপোনালোকে নিজৰ চাকৰিৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হৈছে। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত হয়তো এই মাহত প্ৰমোচন হ'ব পাৰে, ইনক্ৰিমেন্ট হ'ব পাৰে, হয়তো আপোনালোকে বিচাৰি থকা ঠাইত এই মাহত ট্ৰান্সফাৰো হ'ব পাৰে। আৰু এই মাহত বহুতো কৰ্কট ৰাশিৰ জাতক জাতিকাই হয়তো চাকৰি পাবলৈ, নতুনকৈ চাকৰি পাবলৈ আৰু কোনোৱে চৰকাৰী চাকৰি পাবলৈও সক্ষম হ'ব। এই মাহত ক'বলৈ গ'লে আপোনালোকৰ মাজত ষ্ট্ৰং উইল পাৱাৰ আৰু সেলফ কনফিডেন্ট দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ আত্মবিশ্বাস যথেষ্ট এই মাহত দেখিবলৈ পোৱা গৈছে। আৰু এই মাহত ক'বলৈ গ'লে আপোনালোকে বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ নিজৰ ক্ৰিয়েটিভিটিৰ জৰিয়তে, আপোনালোকে নিজৰ প্ৰেজেন্টেশনৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যদি চাওঁ, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত মাহৰ প্ৰথম ভাগত এই ধৰি লওক 10-12 তাৰিখলৈকে আপোনালোকে যেনে ধৰণে লাভৱান হ'ব বুলি ভাবিছিল তেনে ধৰণৰ হয়তো নহ'ব পাৰে, আৰু সেইবাবে মাহৰ প্ৰথম ভাগত হয়তো আপোনালোকে অন্তৰত কিছু আঘাত পাব পাৰে, কিছু হাৰ্ট হ'ব পাৰে। কিন্তু 10-12 তাৰিখৰ পিছত আপোনালোকে নিজৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি কৰিবলৈ, যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰু সেইবাবে মই কওঁ যে মাহৰ 10-12 তাৰিখলৈকে আপোনালোকে নিজৰ বিজনেছৰ ক্ষেত্ৰত হাই ইনভেষ্টমেন্ট নকৰিব। যিসকলে ট্ৰেডিঙত টকা পইচা ইনভেষ্ট কৰে, যিসকলে প্ৰপাৰ্টি ইনভেষ্টমেন্ট কৰে, যিসকলে ধৰি লওক মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেটত টকা পইচা ইনভেষ্টমেন্ট কৰে, তেওঁলোকে মাহৰ 12 তাৰিখৰ পিছতহে তেনে ধৰণৰ হাই ইনভেষ্টমেন্ট কৰিব। তেতিয়া কিন্তু আপোনালোকে যথেষ্ট লাভৱান হোৱাৰ এনাৰ্জি দেখিবলৈ পোৱা গৈছে। লগতে যিসকল শিক্ষাৰ্থী এই মাহত আপোনালোকে নিজৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে। হয়তো পূৰ্বতে আপোনালোকে যথেষ্ট পৰিশ্ৰম কৰিছিল, কঠোৰ পৰিশ্ৰম কৰিছিল, নিজৰ ফালৰ পৰা ফুল ইফৰ্টছ দিছিল, আৰু সেইবাবে এই মাহত আপোনালোকৰ ৰিজাল্টসমূহ যথেষ্ট ভাল হোৱা দেখিবলৈ পোৱা গৈছে। লগতে যিসকল শিক্ষাৰ্থীয়ে কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত এপিয়াৰ হয়, অৱতীৰ্ণ হয়, এই ক্ষেত্ৰত তেওঁলোকক যথেষ্ট ভাল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে। এই মাহত আপোনালোকে চাকৰিৰ ক্ষেত্ৰতে হওক বা আপোনালোকে দূৰণিত এডমিশ্যন পাবৰ বাবে হওক, শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা কিন্তু দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত আপোনালোকৰ নিজৰ মাতৃৰ লগত সুসম্পৰ্ক স্থাপন হ'ব। মাতৃয়ে সকলো ক্ষেত্ৰতে আপোনালোকক যথেষ্ট সাপোৰ্ট দিয়া দেখিবলৈ পোৱা গৈছে। ক'বলৈ গ'লে এই মাহত আপোনালোকে নিজৰ মাতৃৰ পৰা যথেষ্ট ইমোচনেল সাপোৰ্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে। সকলো ক্ষেত্ৰতে মাতৃৰ সৎ উপদেশৰ জৰিয়তে আপোনালোকক এই মাহত যথেষ্ট উপকৃত হোৱা দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত আপোনালোকে নিজৰ বন্ধু বৰ্গৰ পৰাও যথেষ্ট
সাপোর্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ জৰিয়তে এক ভাল নেটৱৰ্কিং চেনেল গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত ক'বলৈ গ'লে আপোনালোকে নিজৰ বন্ধুবৰ্গৰ জৰিয়তে যথেষ্ট পিস অফ মাইন্ড অৰ্থাৎ মনৰ শান্তি লাভ কৰা দেখিবলৈ পোৱা গৈছে নিজৰ মাতৃৰ লগত নিজৰ বন্ধুবৰ্গৰ জৰিয়তে আপোনালোকে যথেষ্ট ইমোশনাল আৰু মেন্টাল সাপোর্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই মাহত আপোনালোকৰ নিজৰ পিতৃ আপোনালোকৰ লগত কিছু ষ্ট্ৰিক্ট বিহেভ কৰা দেখিবলৈ পোৱা গৈছে হয়তো পিতৃ আপোনালোকৰ কেৰিয়াৰ লৈ আপোনালোকৰ পাৰ্সোনাল লাইফ লৈ কিছু হয়তো অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে হয়তো আপুনি যেটো দিখেৰে যাব বুলি ভাবিছিল অৰ্থাৎ পিতৃয়ে আপোনালোকক যেনে ধৰণৰে ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰিম বুলি ভাবিছিল আপোনালোকে ঠিক সেই গতিৰে নুজুৱাৰ বাবে পিতৃয়ে হয়তো কিছু অন্তৰত আঘাত পাব পাৰে আৰু পিতৃয়ে আপোনাক হয়তো পিতৃৰ নিচিনা প্ৰস্তুত কৰিবৰ বাবে এই মাহত নিজৰ ফালৰ পৰা চেষ্টা কৰিব পাৰে হয়তো এই ক্ষেত্ৰত আপোনাৰ পিতৃৰ পইণ্ট অফ ভিউজৰ লগত আপোনাৰ হয়তো অপিনিয়ন পইণ্ট অফ ভিউজ হয়তো নিমিলিব পাৰে তেওঁৰ মতামতৰ লগত হয়তো আপোনাৰ মতামত নিমিলিব পাৰে বা বৰ্তমান যেনে ধৰণৰ যোগ যেনে ধৰণৰ চিন্তাধাৰা যেনে ধৰণৰ প্ৰতিযোগিতামূলক দিন সেই দিনৰ লগত আপুনি যে ফেৰ মাৰি যাবলৈ কিছু হলো অক্ষম হৈছে তেনে ধৰণৰ মনোভাৱ হয়তো আপোনাৰ পিতৃৰ মনত উপজিব পাৰে আৰু সেইভাবে আপোনাৰ পিতৃ আপোনালোকৰ লগত এই মাহত কিছু কঠোৰ বিহেভ কৰা দেখিবলৈ পোৱা গৈছে হি যি কি নহওক মাহৰ শেষৰ ফালে আপোনালোকৰ নিজৰ পৰিয়ালৰ লগত সকলোৰে লগত এক সুসম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে অৱশ্যে এটা কথা যিসকল কৰ্কট ৰাশিৰ জাতক জাতিকাৰ নিজৰ কনিষ্ঠ ভাতৃ ভগ্নী আছে তেওঁলোকে এই মাহত নিজৰ ভাতৃ ভগ্নীৰ লগত হয়তো কোনো কথাত মন নিমিলিব পাৰে বা তেওঁলোকৰ কোনো কৰ্মই হয়তো আপোনাৰ অন্তৰত আঘাত দিব পাৰে বা আপোনাৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আপোনাৰ পিতৃয়ে সকলো ক্ষেত্ৰত কেৱল আপোনাৰ কনিষ্ঠকে বেছি অৰ্থাৎ আপোনাৰ ভাইটি ভন্টিকে বেছি সাপোৰ্ট কৰিছে আপোনাৰ লগতহে তেওঁ যেন বেছি কঠোৰ হৈ পৰিছে লগতে আপুনি যদি এজন অভিভাৱক এই মাহত আপোনাৰ সন্তানে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত পঢ়া-শুনাৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰা দেখিবলৈ পোৱা গৈছে বহুতো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আপোনাৰ সন্তানে এই মাহত হয়তো নিজৰ কৰ্মৰ জৰিয়তে যথেষ্ট টকা পইচা উপাৰ্জন কৰিব পাৰে নতুবা নতুন সম্পত্তি আপোনাৰ সন্তানে হয়তো ক্ৰয় কৰিব পাৰে লগতে আপুনি যদি প্ৰেমৰ সম্পৰ্কত আছে আপোনালোকৰ এই সম্পৰ্ক যদি দীৰ্ঘদিনীয়া এই মাহত আপোনালোকে নিজৰ প্ৰেমৰ লগতে অৰ্থাৎ নিজৰ ব্যক্তিগত জীৱনৰ লগতে নিজৰ কেৰিয়াৰ ক্ষেত্ৰতো সমানে গুৰুত্ব দিয়ে দেখিবলৈ পোৱা গৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে যথেষ্ট ইমোশনাল হয় আবেগিক হয় কিন্তু এই মাহত আপোনালোকে নিজৰ প্ৰেমৰ ক্ষেত্ৰত পূৰ্বৰ পৰা যথেষ্ট অভিজ্ঞতা পোৱাৰ বাবে কিছু নিজকে ব্যালেন্স কৰি ৰখা দেখিবলৈ পোৱা গৈছে আৰু দৰাচলতে ক'বলৈ গ'লে এই মাহত আপোনালোকে নিজৰ প্ৰেমতকে নিজৰ কেৰিয়াৰৰ ওপৰতহে বেছি গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে লগতে এই মাহত যদি আপোনালোকে বেংকৰ পৰা লোন যদি এপ্লাই কৰে আৰু আপোনালোকৰ ডকুমেন্টসমূহ যদি ক্লিয়াৰ হৈ আছে তেন্তে ইজিলি আপোনালোকৰ লোন স্যাংচন হোৱাৰ এনাৰ্জি দেখিবলৈ পোৱা গৈছে লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যদি চাও এই মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য পাতি মোটামুটি ঠিকই দেখিবলৈ পোৱা গৈছে পূৰ্বতে যদি আপোনালোকে কিবা অসুখত ভুগি আছিল সেই অসুখৰ পৰা আৰোগ্য লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত আপোনালোকৰ ব্যক্তিত্ব যথেষ্ট আকৰ্ষণীয় হৈ পৰিব আপোনালোক দেখাটো যথেষ্ট দেখুনীয়া হৈ পৰিব আৰু সেইভাবে এই মাহত হয়তো বহুতো লোকে আপোনালোকক সন্মুখীন হ'বলে আপোনালোকক হয়তো এপ্ৰোচ কৰিবলৈ চেষ্টা কৰিব পাৰে লগতে যিসকল সিঙ্গল হৈ আছে তেওঁলোকৰ জীৱনলৈ এই মাহত হয়তো নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে আৰু সেই ব্যক্তিজনৰ লগত আপোনালোকে যথেষ্ট সময় পাৰ কৰা এক মধুৰ সময় পাৰ কৰা দেখিবলৈ পোৱা গৈছে ফাইনাল কমিটমেন্ট এতিয়াও আপোনালোক কোনো পক্ষৰ পৰা অহা দেখিবলৈ পোৱা নাই অৰ্থাৎ সেই ব্যক্তিজনে হয়তো আপোনাক প্ৰপ'জ নকৰিব পাৰে বা আপুনি হয়তো এই দিশত আগ নাবাঢ়িব পাৰে কিন্তু ইজনে আনজনক ভালদৰে বুজিবলৈ এই মাহত চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ মাজত যথেষ্ট পজিটিভ এনাৰ্জি এই মাহত দেখিবলৈ পোৱা গৈছে যিসকল নতুনকৈ প্ৰেমত পৰিছে লগতে যিসকল বিবাহিত এই মাহত আপোনালোকৰ নিজৰ বৈবাহিক ক্ষেত্ৰত নিজৰ সাংসাৰিক ক্ষেত্ৰত যথেষ্ট শান্তি লাভ কৰা যথেষ্ট সুখী হোৱা দেখিবলৈ পোৱা গৈছে এই মাহত আপোনালোকে নিজৰ হাজবেন্ড বা ওয়াইফৰ পৰা বহুতো ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰত্যেক ক্ষেত্ৰতে যথেষ্ট সাপোৰ্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে দুইজনৰ বাবে ইমোশনালি যথেষ্ট এভেইলেবল হৈ পৰিছে দুইজনক বিপদত পৰাৰ সময়ত বা কিবা যদি অসুবিধাৰ সন্মুখীন হয় সেই ক্ষেত্ৰত দুইজনক যথেষ্ট সাপোৰ্ট লাভ কৰিছে তেনে ধৰণৰ পজিটিভ এনাৰ্জি দেখিবলৈ পোৱা গৈছে সবাতোকৈ ডাঙৰ কথা হ'ল কৰ্কট ৰাশিৰ জাতক জাতিকাসকল যিসকল বিবাহিত এই মাহত আপোনালোকে নিজৰ হাজবেন্ড বা ওয়াইফৰ লগত মিলি যদি নতুনকৈ কিবা প্ৰজেক্টত কাম কৰা আৰম্ভ কৰে নতুবা নতুনকৈ যদি আপোনালোকে বিজনেছ আৰম্ভ কৰে এই
ক্ষেত্ৰত আপোনালোকে যথেষ্ট সাকসেসফুল হোৱা এটা ভাল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে গতিকে আপোনালোকে যদি কিবা নতুন কাম একেলগে মিলি আৰম্ভ কৰিম বুলি ভাবে তেন্তে এই মাহত আপোনালোকে পৰস্পৰ বুজাবুজিৰ মাজত নতুনকৈ কাম কৰা আৰম্ভ কৰক ই হয়তো ভৱিষ্যতৰ দিনত আপোনালোকৰ বাবে যথেষ্ট ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হ'ব লগতে যিসকল অবিবাহিত এই মাহত আপোনালোকে নিজৰ বিবাহৰ বাবে উপযুক্ত পাত্ৰ বা পাত্ৰীৰ সন্ধান পাব যদিও হেয়া কিন্তু বহুত দূৰৰ পৰাহে আপোনালোকে প্ৰপ'জেল পাব অৰ্থাৎ সেই পাত্ৰ বা পাত্ৰী আপোনাৰ বাবে যথেষ্ট উপযুক্ত হলেও আপোনাৰ ঘৰৰ পৰা আপোনাৰ নেটিভ প্লেছৰ পৰা বহুত দূৰতহে আপুনি তেনে ধৰণৰ পাত্ৰ পাত্ৰীৰ সন্ধান পাব আৰু বহুতৰ হয়তো এই মাহত বিবাহ ফিক্সড হ'ব পাৰে লগতে বৈবাহিক ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে এই মাহত বহুতো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ বহুদিনে মনৰ আশা হয়তো পূৰণ হ'ব পাৰে এই মাহত বহুতো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যিসকলে ইমান দিন সন্তান বিচাৰি আছে তেওঁলোকৰ সেই মনৰ আশা হয়তো পূৰণ হ'ব পাৰে লগতে যিসকল শিক্ষাৰ্থীয়ে হায়াৰ ষ্টাডিজৰ বাবে চেষ্টা কৰি আছিল নিজৰ ফালৰ পৰা কিবা পৰীক্ষাত যদি অৱতীৰ্ণ হৈ আছিল এই মাহত আপোনালোকে হায়াৰ ষ্টাডিজৰ বাবে উচ্চ শিক্ষাৰ বাবে যথেষ্ট ভাল এক শিক্ষানুষ্ঠানত এডমিশন লাভ কৰা দেখিবলৈ পোৱা গৈছে উচ্চ শিক্ষাৰ বাবে আপোনালোকে এই মাহত যদি বাহিৰলৈ যোৱাৰ প্লেনিং কৰে তেন্তে এই ক্ষেত্ৰত আপোনালোকে যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব লগতে যিসকলে দূৰ যাত্ৰা কৰিব বিচাৰিছে যিসকলে বিদেশত যাত্ৰা কৰিব বিচাৰিছে এই মাহত আপোনালোকৰ এই সপোনো হয়তো পূৰণ হ'ব পাৰে লগতে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ যিসকলে সামাজিক মাধ্যমত নিজৰ মতামতসমূহ প্ৰকাশ কৰে এই মাহত আপোনালোকে নিজৰ মতামতসমূহ প্ৰকাশ কৰাৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হ'ব যিকোনো বিষয়ৰ ওপৰত আপুনি মতামত হঠাতে দি নিদিব আপোনালোকে সেই বিষয়ৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰি গভীৰভাৱে ৰিচাৰ্চ কৰিয়ে নিজৰ মতামত আগবঢ়াব নহলে হয়তো বহুতে এই মাহত আপোনালোকক সমালোচনা কৰিব পাৰে আৰু তাৰ জৰিয়তে হয়তো আপুনি কিছু অনুশোচনাও কৰিব পাৰে অন্তৰত কিছু আপুনি আঘাতো পাব পাৰে যে আপোনাৰ এনেকুৱা হয়তো কিছুমান ইমেচিউৰ এক্টিভিটিছৰ বাবে আপোনালোকৰ হয়তো অপৰিপক্ক কামৰ বাবে আপুনি হয়তো পিছত নিজেই অনুতপ্ত কৰিবলগীয়া হ'ব পাৰে গতিকে কাৰোবাক মতামত দিওতে সামাজিকভাৱে কাৰোবাক কিবা মতামত দিওতে আপোনালোকে যথেষ্ট সতৰ্ক হ'ব বিশেষকৈ যিসকলে ইউটিউব ইনষ্টাগ্ৰাম বা ফেচবুকত কিবা ভিডিঅ'জ আপলোড কৰে সেই ভিডিঅ'জ আপলোড কৰাৰ আগতে আপোনালোকে দুবাৰমান ভালদৰে চাই ল'ব যাতে কোনোবাখিনিত যাতে আপোনাৰ একো ভুল নহয় নহলে পিছ মুহূৰ্তত হয়তো আপুনি কিছু অনুশোচনাও কৰিবলগীয়া হ'ব পাৰে লগতে এই মাহৰ বাবে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্সৰ কাৰ্ড আহিছে দ্য মুন অৰ্থাৎ এই মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাই অভাৰ থিংকিং নকৰিব আপোনালোকে নিজৰ ইনটিউশন নিজৰ সাবকনসিয়াস মাইন্ড নিজৰ অন্তৰ্মন ষ্ট্ৰং কৰি ৰাখিবলৈ চেষ্টা কৰক নিজৰ অন্তৰ্মন আপোনালোকে যেতিয়া ষ্ট্ৰং কৰিবলৈ সক্ষম হ'ব তেতিয়াহে আপোনালোকে এক শুদ্ধ সিদ্ধান্ত ল'বলৈ জীৱনৰ বাবে এক শুদ্ধ সিদ্ধান্ত ল'বলৈ সত্য আৰু অসত্যৰ মাজত বিচাৰ কৰিবলৈ সক্ষম হ'ব গতিকে এই মাহত প্ৰত্যেক দিনাখনে আপোনালোকে শুই উঠি 5 মিনিট সময় ধ্যান কৰিব সকলো চিন্তাৰ পৰা নিজকে মুক্ত কৰি নিজক সম্পূৰ্ণৰূপে পৰমেশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰি আপোনালোকে 5 মিনিট সময় চকু মুদি ধ্যান কৰিব তেতিয়া চাব আপোনালোকৰ ইনটিউশন আপোনালোকৰ সাবকনসিয়াস মাইন্ড আপোনালোকৰ অন্তৰ্মন যথেষ্ট ষ্ট্ৰং হৈ পৰিব তেতিয়া আপোনালোকে জীৱনত হয়তো একো ভুল নকৰিব সকলো সিদ্ধান্তই হয়তো আপোনালোকে শুদ্ধকে ল'ব আৰু তেনেকুৱা যদি আপোনালোকে শুদ্ধ সিদ্ধান্ত ল'বলৈ সক্ষম হয় তেন্তে নিশ্চয় আপোনালোকৰ লক্ষ্যত অনতিপলমে উপনীত হ'বলৈ সক্ষম হ'ব তেন্তে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ জুন মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ এই ৰিডিঙৰ এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে মোৰ চেনেলটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী